নমস্কাৰ অসম পুলিচৰ অন্যটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে চাই আছে বিশ্বাসী বন্ধু ইউটিউব চেনেল যদিহে আপোনালোকে আমাৰ ইউটিউব চেনেলত আজি প্ৰথম বা নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিয়া নাই ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে চ' আজি প্ৰথম কুৱেশ্যনটো হৈছে ফুলৰ অধ্যয়নক কি বুলি কোৱা হয় দ্য ষ্টাডি অফ ফ্লাৱাৰ ইজ ন'ন এজ যদি আমি ফুলৰ বিষয়ে অধ্যয়ন কৰোঁ তেনেহ'লে তাক কি বুলি কোৱা হ'ব এন্থ'লজি ফিজিঅ'লজি ফাইক'লজি এগ্ৰষ্টলজি কি বুলি কোৱা হ'ব ফুলৰ বিষয়ে যদি আমি অধ্যয়ন কৰিব বিচাৰোঁ সেই অধ্যয়নক কি বুলি কোৱা হ'ব চ' কাৰেক্ট এনচাৰ হৈছে এন্থ'লজি বুলি কোৱা হ'ব যদি আপোনালোকে ফুলৰ বিষয়ে অধ্যয়ন কৰে চাইণ্টিফিক ভাষাত এন্থ'লজি বুলি কোৱা হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ হুইচ ভিটামিন ইজ নেচেচাৰী ফৰ ব্লাড ক্লটিং গতিকে তেজ গোট মৰাৰ বাবে কোনটো ভিটামিন প্ৰয়োজন আমাৰ তেজ গোট মৰাৰ কাৰণে এবিধ ভিটামিনৰ প্ৰয়োজন কোনটো ভিটামিনৰ প্ৰয়োজন ভিটামিন এ ভিটামিন বি ভিটামিন কে ভিটামিন ডি তেজ গোট মৰাৰ কাৰণে কোনটো ভিটামিন আমাক প্ৰয়োজন কি গোট মৰাৰ কাৰণে তেজ গোট মৰাৰ কাৰণে ঠিক আছে কোনটো ভিটামিন আমাক প্ৰয়োজন কাৰেক্ট এনচাৰটো হ'ব ভিটামিন কে গতিকে আমাক তেজ গোট মৰাত কোনটো ভিটামিনে সহায় কৰে ভিটামিন কে আমাক সহায় কৰে ঠিক আছে মনত থাকিব ভিটামিন কিহে সহায় কৰে কে আমাক কি সহায় কৰে তেজ গোট মৰাত সহায় কৰে নেক্সট কুৱেশ্যন এন্টাময়বা হিষ্টলিটিকা ইছে গতিকে এন্টাময়বা হিষ্টলিটিকা কি বস্তু ভাইৰাছ প্ৰটোজোৱা ফাংগাছ বেক্টেৰিয়া এন্টাময়বা হিষ্টলিটিকা ইজ এ চ' ৰাইট এনচাৰ ইজ প্ৰটোজোৱা এবিধ প্ৰটোজোৱা ঠিক আছে এন্টাময়বা হিষ্টলিকা কি বস্তু প্ৰটোজোৱা নেক্সট কুৱেশ্যন দ্য ব্ৰাঞ্চ অফ বটানী হুইচ ডিলছ উইথ আইডেণ্টিফিকেশ্যন নমিনিক্লেচাৰ এণ্ড ক্লাছিফিকেশ্যন অফ এন অৰ্গেনিজম ইজ ন'ন এজ গতিকে উদ্ভিদ বিজ্ঞানৰ যিটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক কি বুলি কোৱা হয় মৰ্ফলজি ফাইটোকেমেষ্ট্ৰি টেক্সনমি পেলিওবটনী কি বুলি কোৱা হ'ব কুৱেশ্যনটো ভালকৈ চাই ল'ব উদ্ভিদ বিজ্ঞানৰ যিটো শাখাই কোনো জীৱৰ চিনাক্তকৰণ নামকৰণ আৰু শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰে সেই শাখাটোক কি বুলি কোৱা হ'ব টেক্সনমি বুলি কোৱা হয় সেই শাখাটোক কি বুলি কোৱা হয় টেক্সনমি বুলি কোৱা হয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য ডিজিজ ৰিকেটছ ইজ কজ বাই ডেফিচিয়েঞ্চি অফ গতিকে কিহৰ অভাৱত ৰিকেট ৰোগ হয় ৰিকেট ৰোগ কোনটো ভিটামিনৰ অভাৱত হয় ভিটামিন এ ভিটামিন বি ভিটামিন চি ভিটামিন ডি কিহৰ অভাৱত ৰিকেট ৰোগ হয় ভাবি চিন্তি উত্তৰ দিব আপোনালোকক ইয়াৰ মাজতে কৈ দিওঁ যিসকল ল'ৰা ছোৱালীয়ে অসম পুলিচৰ পৰীক্ষা দিবলৈ সাজু হৈছে যিহেতু ফেব্ৰুৱাৰীত পৰীক্ষা বেছি সময় নাই আমি আপোনালোকৰ কাৰণে 3000তকৈ অধিক কম নহ'ব 3000তকৈ অধিক কুৱেশ্যন আমি কমন কুৱেশ্যন আপোনালোকৰ কাৰণে প্ৰভাইড কৰিছোঁ মাত্ৰ 149 ৰুপিছত যিসকলে আমাৰ পিডিএফবোৰ ল'ব বিচাৰে 8638686390 এই নম্বৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব আপোনালোকে 3000তকৈ অধিক কুৱেশ্যনৰ প্ৰতিটো ছাবজেক্ট কৰি কুৱেশ্যন আপোনালোকে কমন কুৱেশ্যন লাভ কৰিব মাত্ৰ কিমান টকাত 149 টকাত ঠিক আছে 149 ৰুপিছত চ' যিসকলক PDF লাগে আপোনালোকে এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব PDF পাই যাব নম্বৰটো স্ক্ৰীনশ্বট মাৰি ল'ব যাতে ভুল নহয় নম্বৰটো 8638686390 ঠিক আছে চ' কিহৰ অভাৱত ৰিকেট ৰোগ হয় বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে জানে ভিটামিন ডি যদি আমি নাপাওঁ তেনেহ'লে আমাৰ কি ৰোগ হয় ৰিকেট এইটো মনত ৰাখিব গতিকে ভিটামিন ডি কেতিয়াবা আমাক কুৱেশ্যনটো আহিব পাৰে আমি সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন পাওঁ ভিটামিন ডি আমি সূৰ্যৰ পোহৰৰ পৰা পাওঁ সেইবাবে দিনটোত এবাৰ হ'লেও সূৰ্যৰ পোহৰ আপোনালোকে গাত ল'ব লাগে ঠিক আছে নেক্সট কুৱেশ্যন দ্য অক্সিজেন ৰিলিজ ডুৰিং ফটোচিন্থেসিছ প্ৰচেছ কামছ ফ্ৰম সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে সালোক সংশ্লেষণ আপোনালোকে নাম শুনিছে পঢ়িও আহিছে গতিকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়ত নিৰ্গত হোৱা অক্সিজেন ক'ৰ পৰা আহে H2O CO2 NO2 গ্লুক'জ ক'ৰ পৰা আহে অক্সিজেন একদম কাৰেক্ট এনচাৰ H2O অ'কে H2O সালোক সংশ্লেষণৰ সময়ত উদ্ভিদে কি কৰে পানী শুহিলে হয় নে নহয় পানীৰ পৰা H2O ৰ পৰা অক্সিজেন পায় ক'ৰ পৰা H2O মানে পানী ঠিক আছে নেক্সট কুৱেশ্যন দ্য কালাৰ অফ হিমোগ্লোবিন ইজ হিমোগ্লোবিনৰ ৰং কেনেকুৱা হিমোগ্লোবিন মিনছ কি এক প্ৰকাৰ হিমোগ্লোবিন মিনছ কি তেজ হয়নে নহয় গতিকে হিমোগ্লোবিনৰ ৰং সদায় ৰেড
তেজৰ ৰং হয় ৰঙা সাইন্টিফিক নেম হৈছে হিমোগ্লোবিন ঠিক আছে আমাৰ শৰীৰত হিমোগ্লোবিন কম বুলি কয় যে মানে তোমাৰ শৰীৰত তেজ কম ঠিক আছে হিমোগ্লোবিনৰ সদায় ৰংটো কি ৰেড মনত থাকিব নেক্সট কোৱেশ্চন হু ইজ নোন এজ ফাদাৰ অফ মডাৰ্ণ মাইক্ৰোবায়োলজি গতিকে আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় আধুনিক অণুজীৱ বিজ্ঞানৰ পিতৃ আলেকজেণ্ডাৰ ফ্লেমিং ডিমিট্ৰি মেণ্ডেলিভ হাগো ডি ভাৰিছ লুইছ পেষ্টাৰ গতিকে অণুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় শুদ্ধটো হৈছে লুইছ পেষ্টাৰক অণুজীৱ বিজ্ঞানৰ পিতৃ হিচাপে জনা যায় ওকে নেক্সট কুৱেশ্যনটো আহিছোঁ হুইচ অফ দ্য ফলোইং ইজ লোকেটেড এট দ্য ৰিয়াৰ অফ দ্য এবডমিনেল কেভিটি গতিকে নিম্নলিখিত কোনটো পেটৰ গহ্বৰৰ পিছফালে অৱস্থিত আমাৰ পেটৰ গহ্বৰৰ পিছফালে আছে কোনটো বস্তু লিভাৰ কিডনি হাৰ্ট পেনক্ৰিজ গতিকে পেটৰ গহ্বৰৰ পিছফালে আছে ইয়াৰ ভিতৰত কোনটো বস্তু কাৰেক্ট এনসাৰটো হৈছে কিডনি কিডনি আমাৰ পেটৰ গহ্বৰৰ পিছফালে আছে হয়নে নহয় কিডনি ক'ত আছে পেটৰ গহ্বৰ আমাৰ পিছফালে আছে ওকে নেক্সট কোৱেশ্যন হুইচ ইজ দ্য লাৰ্জেষ্ট গ্লেণ্ড অফ হিউমেন বডি মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি প্ৰায় পৰীক্ষাত অহা কুৱেশ্যন এইটো গতিকে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো অষ্ট্ৰ পিটুইটাৰী থাইৰয়ড যকৃত মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি ইয়াৰ ভিতৰত কোনটো মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি ইয়েছ কাৰেক্ট এনসাৰ হৈছে যকৃত মানে লিভাৰ যকৃতৰ ইংলিছ হৈছে লিভাৰ গতিকে লিভাৰ হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য মেইন ফাংচন অফ হিমোগ্লোবিন ইজ হিমোগ্লোবিনৰ মূল কাম কি আমাৰ দেহত সকলোৰে হিমোগ্লোবিন আছে হিমোগ্লোবিনৰ মূল কাম কি কণ্ট্ৰল ব্লাড প্ৰেছাৰ প্ৰডিউচ হৰম'নছ ট্ৰেন্সফাৰ্মিং অক্সিজেন নান অফ দ্য এব হিমোগ্লোবিনৰ মূল কাম কি কোনে ক'ব পাৰিবা ইয়েছ হিমোগ্লোবিনৰ মূল কাম হৈছে ট্ৰেন্সফাৰ্মিং অক্সিজেন আমাৰ দেহত অক্সিজেনৰ ট্ৰেন্সফাৰ কৰা হৈছে হিমোগ্লোবিনৰ কাম নেক্সট কুৱেশ্যন ইন প্লেণ্টছ ফটোচিন্থেচিছ মেইনলি অকৰ্ছড ইন দ্য উদ্ভিদত সালোক সংশ্লেষণ প্ৰধানকৈ ক'ত হয় সালোক সংশ্লেষণ লিভছ ফ্লাৱাৰ ৰুট বাগ গতিকে ক'ত হয় সালোক সংশ্লেষণ উদ্ভিদৰ ক'ত হয় ইয়েছ কাৰেক্ট এনসাৰ হৈছে লিভছ ওকে পাতত উদ্ভিদৰ সালোক সংশ্লেষণ ক'ত হয় পাতত হয় ঠিক আছে নেক্সট কুৱেশ্যন হাউ মেনি ভাৰ্টেব্ৰাৰ ফাউণ্ড ইন হিউমেন ভাৰ্টেবল কলম গতিকে মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা যায় বা পোৱা গৈছে মানুহৰ কশেৰুকা স্তম্ভত কিমানটা কশেৰুকা পোৱা গৈছে কশেৰুকা 23টা 25টা 33টা 44টা কিমানটা কশেৰুকা পোৱা গৈছে মানুহৰ কশেৰুকা স্তম্ভত কাৰেক্ট এনসাৰ হৈছে 33টা 33টা কশেৰুকা পোৱা গৈছে মানুহৰ শৰীৰত ঠিক আছে 33 নেক্সট কুৱেশ্যন দ্য স্মলেষ্ট ইউনিট ডেট ইজ কেপেবল অফ কেৰিং আউটলাইফ ফাংচন ইজ ন'ন এজ জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটো কি বুলি কোৱা হয় বা কি বুলি জনা যায় সেল ডিএনএ ব্লাড টিস্যু কি বুলি জনা যায় কোষ ডিএনএ ব্লাড টিস্যু কুৱেশ্যনটো ভালকৈ চাই ল'ব জীৱন কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হোৱা আটাইতকৈ সৰু এককটো কি বুলি জনা যায় কাৰেক্ট এনসাৰটো হৈছে সেল মিন্স কোষ কি বুলি জনা যায় সেল বুলি জনা যায় আৰু অসমীয়াত সেলক কি বুলি কোৱা হয় কোষ বুলি কোৱা হয় সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন বায়োলজিকেল ক্লাছিফিকেশ্যন অফ প্লেণ্টছ এণ্ড এনিমেলছ ৱাজ ফাৰ্ষ্ট প্ৰপ'জ বাই উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল কিহৰ উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজন প্ৰস্তাৱ প্ৰথম কোনে আগবঢ়াইছিল এৰিষ্টটল প্লেটো লিঅ'নাষ্ট হুইটেকাৰ কোনে আগবঢ়াইছিল প্ৰস্তাৱটো উদ্ভিদ আৰু প্ৰাণীৰ জৈৱিক শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ প্ৰথমে কোনে আগবঢ়াইছিল চ' ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে এৰিষ্টটলে প্ৰথমে আগবঢ়াইছিল অপশ্যন এ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ নোন এজ ফাদাৰ অফ মডাৰ্ণ জেনেটিক গতিকে আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে কাক জনা যায় চাৰ্লিছ ডাৰউইন লুইছ পেষ্টাৰ গ্ৰেগৰ মেণ্ডেল জীন বেপ্টিষ্ট লেমাৰ্ক আধুনিক জিনীয় বিজ্ঞানৰ পিতৃ হিচাপে
গ্ৰিগৰ মেণ্ডেলক জনা যায় গ্ৰিগৰ মেণ্ডেল নামটো মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য মাস্কেল হুইচ ছেপাৰেট দ্য ৰাইট ছাইড এণ্ড লেফ্ট ছাইড অফ হাৰ্ট ইজ ন'ন এজ হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰা পেশীটোক কি বুলি জনা যায় হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰা পেশীটোক কি বুলি জনা যায় কেৰাটিন মেক্সেল সেপ্টাম টিউবাৰকুলাছ কাৰেক্ট এনসাৰটো হৈছে সেপ্টাম বুলি জনা যায় গতিকে হৃদযন্ত্ৰৰ সোঁফাল আৰু বাওঁফাল পৃথক কৰা পেশীটোক কি বুলি জনা যায় সেপ্টাম বুলি জনা যায় নেক্সট কুৱেশ্যন হাউ মেনি চেম্বাৰ্ছ ডাজ এ হিউমেন হাৰ্ট হেভ আমাৰ মানুহৰ হৃদয়ত কিমানটা চেম্বাৰ আছে 2টা 3টা 4টা 5টা কিমানটা চেম্বাৰ আছে কাৰেক্ট এনসাৰ হৈছে 4টা চেম্বাৰ আছে মানুহৰ হৃদয়ত ওকে কেইটা 4টা চেম্বাৰ আছে ঠিক আছে নেক্সট কুৱেশ্যনটো লৈ আছো maximum number of ATP molecules that can be yielded by glycolysis process in prokaryotic cells is prokaryotic কোষত গ্লাইকোলাইসিস প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰিব পৰা ATPৰ অণুৰ সৰ্বোচ্চ সংখ্যা কিমান প্ৰক্ৰিয়াম কোষত গ্লাইকোলাইসিস প্ৰক্ৰিয়াৰ দ্বাৰা উৎপাদন কৰিব পৰা ATP অণুৰ সৰ্বোচ্চ সংখ্যা কিমান কোৱেশ্চনটো মন দিব বহুত টান কোৱেশ্চন তো এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে প্ৰায় পৰীক্ষাত দেখা যায় আৰু এই আজি যিকেইটা কোৱেশ্চন লৈছো অকল অসম পুলিচৰ কাৰণে নহয় ডিএমই ডিএছএছৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট যদি আপোনালোকে বেলেগ এক্সাম দিবলৈ গৈ আছে আপোনালোকে কোৱেশ্চনকেইটা কাইণ্ডলি চাই যাব শেষলৈকে আৰু যদি ভাল পাইছে তেতিয়াহে চেনেলটো সাবস্ক্ৰাইব কৰিব ঠিক আছে সো কিমান 33টা 25টা 35টা 38টা কিমানটা আছে সৰ্বোচ্চ সংখ্যা কাৰেক্ট আনসাৰ হৈছে 38টা ঠিক আছে অপচন ডি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন দ্য সাইন্টিফিক ষ্টাডি অফ হাউ অৰ্গানিজম ইন্টাৰেক্ট উইথ দেয়াৰ এনভাইৰনমেণ্ট ইজ কল্ড জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক কি বুলি কোৱা হয় ইকোলজি ইভলিউচন জুলজি এস্কোলজি কি বুলি কোৱা হয় ইকোলজি বুলি কোৱা হয় ওকে জীৱই নিজৰ পৰিৱেশৰ সৈতে কেনেদৰে ক্ৰিয়া কৰে তাৰ বৈজ্ঞানিক অধ্যয়নক ইকোলজি বুলি কোৱা হয় অপচন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন প্ৰোটিন synthesis in a bacterial cell is done by bacteria কোষত protein সংশ্লেষণ কোনে কৰে কোৱেশ্চন বিলাক কেনেকুৱা লাগিছে কোৱেশ্চন প্যাটাৰ্নটো bacteria কোষত protein সংশ্লেষণ কোনে কৰে protein synthesis in a bacterial cell is done by কোনে কৰে centrioles flagella thylakoids ribosomes কোনে কৰে ribosomes thylakoids flagella centrioles কোনে কৰে কাৰেক্ট আনসাৰটো হৈছে রাইবোজোমস গতিকে রাইবোজোমে ব্যাকটেৰিয়াৰ কোষত প্ৰটিন সংশ্লেষণ কৰে রাইবোজোমে অপচন ডি আছে ৰাইট আনসাৰ নেক্সট কোৱেশ্চন নাম্বাৰ অফ ৰাইবছ ফাউণ্ড ইন এ টিপিক্যাল হিউম্যান ৰিব কেটছ ইজ সাধাৰণ মানুহৰ পাজৰত পোৱা পাজৰৰ সংখ্যা কিমান পাজৰৰ সংখ্যা কিমান পোৱা যায় 22 23 24 25 সাধাৰণ মানুহৰ পাজৰত পোৱা পাজৰৰ সংখ্যা কিমান কাৰেক্ট আনসাৰটো হৈছে 24 ঠিক আছে নেক্সট কোৱেশ্চনটো লাইছো Besides dog, which other animal can also cause rabies? কুকুৰৰ বাহিৰেও আন কোনটো জন্তুৱে জলাতংকৰ ৰোগ সৃষ্টি কৰিব পাৰে আপোনালোকে জানে কুকুৰে কামুৰিলে কি ৰোগ হয় ৰেবিজ বেমাৰ হয় যাক অসমীয়াত কোৱা হয় জলাতংক আন এবিধ জন্তু আছে যিয়ে কামুৰিলে সেম কুকুৰৰ দৰে ৰেবিজ বা জলাতংকৰ ৰোগ হয় বা সৃষ্টি কৰে ডংকি বেট হৰ্স ক্ৰকডাইল গাধ বাদুলি ঘোঁৰা ঘৰিয়াল গতিকে কুকুৰৰ বাহিৰে আন কোনটো জন্তুৱে কামুৰিলে আমাৰ জলাতংকৰ ৰোগ হয় ইয়াৰ শুদ্ধটো হৈছে বেট মানে অসমীয়াত বাদুলিয়ে কামুৰিলেও আপুনি সেম কুকুৰে কামুৰিলে যেটো বেমাৰ হ'ব বাদুলিয়ে কামুৰিলে সেইটো বেমাৰ হয় অপচন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হাউ মেনি পেয়াৰ্স অফ ক্ৰোমোজোমছ আৰ ফাউণ্ড ইন এ হিউম্যান সেল মানুহৰ কোষত কিমান জোৰ ক্ৰোমোজোম পোৱা যায় আমাৰ দেহত কিমান জোৰ ক্ৰোমোজোম আছে 21 18 25 23 কিমান জোৰ ক্ৰোমোজোম আছে মানুহৰ শৰীৰত মানুহৰ কোষত Yes, মানুহৰ কোষত ক্ৰোমোজোম আছে 23 জোৰ okay কিমান জোৰ আছে 23 pairs কিমান pairs আছে মানুহৰ শৰীৰত ক্ৰোমোজোম 23 next question what is the name of the sugar found in a milk গাখীৰত পোৱা চেনিৰ নাম কি গাখীৰত পোৱা চেনি নাম কি গ্লুকোজ ফ্ৰুক্টোজ লেক্টোজ সুক্ৰোটোজ গতিকে গাখীৰত পোৱা চেনিৰ নাম কি কাৰেক্ট আনসাৰটো হৈছে লেক্টোজ ঠিক আছে লেক্টোজ হৈছে গাখীৰত পোৱা চেনিৰ নাম সো এয়া আছিল আজি আসাম পুলিচৰ উন্নতি গুৰুত্বপূৰ্ণ ক্লাছ আপোনালোকে আগৰ ক্লাছকেইটা চোৱা নাই চাব আৰু আপোনালোকে যদি আমাৰ কমন কুৱেশ্যনৰ PDF বিচাৰিছে আপোনালোকে
আমাৰ ক্লাছত যিমানবোৰ ক্লাছ হৈছে সকলোৰে PDF আমি প্ৰভাইড কৰি আছোঁ মাত্ৰ 149 ৰুপিছত। আপোনালোকে যদি PDF কেইটা ল'ব বিচাৰে মই নাম্বাৰটো অলৰেডি আগতে দিছোঁৱেই, তথাপি আকৌবাৰ দিছোঁ 8638 686 390। এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিব। আপোনালোকে অসম পুলিচৰ 3000তকৈ অধিক কুৱেশ্যনৰ PDF আপোনালোকে লাভ কৰিব মাত্ৰ 149 ৰুপিছত। ঠিক আছে। চ' আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম।